গাইজ এতিয়া বাজিলে 12টা বাজিব আৰু এৰাউণ্ড 11:50 চ' মোৰ টোপনি অহা নাই আৰু লাইক যেতিয়া অফিচত থাকোঁ তেতিয়া ডিউটিত থাকোঁ তেতিয়া লাগি থাকে কি কেতিয়া অফ পাম কেতিয়া ৰেষ্ট কৰিব পাৰিম এনেকৈ লাগি থাকে ন। বাট আজি মোৰ অফ আছিলে ছেকেণ্ড ছেটাৰডে। বাট আজি মই ঘৰত যাবলৈ ওলাইছিলোঁ কিন্তু কিবা কাৰণত নগ'লোঁ। ভাবিলোঁ ৰুমতে ৰেষ্ট কৰোঁ আৰু ৰুমতে আছোঁ। আজিতো জল্দি সাৰ পাইছোঁৱেই, টোপনিও নাহে। কালি মোৰ অফ আছে, কালি আৰু জল্দি সাৰ পাম। এইটো কিয় হয় লাইক অফিচ যদি থাকে তেনেহ'লে লাগি থাকে গোটেই দিনটো শুই থাকোঁ এনেকৈ লাগি থাকে। মৰ্ণিঙত উঠিবলৈ মন নাযায় ন। আৰু যেতিয়া অফিচ নাথাকে তেতিয়া জল্দি সাৰ পাই যাওঁ মৰ্ণিঙত। আৰু টোপনিটো তেতিয়া নাহে টোপনি সেইদিনা ভাগি যায় আমাৰ পৰা, সেনেকুৱা হয়। আৰু লাইক কিয় হয় এনেকুৱা? আপোনালোকৰো লগত যদি এনেকুৱা হয় কমেণ্টত জনাব। আজিৰ কাৰণে